নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ট্ৰুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন আপোনালোকৰ কাৰণে লৈ আহিছোঁ, এই বিজ্ঞাপনটো নাইট চকীদাৰ পদৰ কাৰণে আহিছে। ইয়াতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু আপোনালোকে ইয়াৰ কোনো ধৰণৰ এক্সামো দিব নালাগে। ইয়াতে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব আৰু আপোনালোকে ডকুমেণ্ট সমূহ ৰেডি কৰি ফৰ্ম সাবমিট কৰিব লাগিব। বয়স কিমান লাগিব এইখিনি কথা মই ফুল ভিডিঅ'ত আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ যিটো বিজ্ঞাপন লৈ আহিছোঁ, বিজ্ঞাপনটো আসাম ষ্টেট ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন ফৰ শিডিউল কাষ্ট লিমিটেড SC লিমিটেডৰ এই ডিপাৰ্টমেণ্টৰ পৰা বিজ্ঞাপনটো আহিছে। ইয়াতে নাইট চকীদাৰ পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। এইটো বিজ্ঞাপনটো যোৱা মাহতে প্ৰকাশ কৰিছিল, 4 মে' 2025 তাৰিখে প্ৰকাশ কৰা হৈছে। এই বিজ্ঞাপনটো যিহেতু নাইট চকীদাৰ পদৰ কাৰণে প্ৰকাশ কৰিছে, ইয়াতে আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোক হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। এনি ডিচিপ্লিন যিকোনো ষ্ট্ৰীমত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেই এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ আবেদন কৰিবলৈ হ'লে বয়সটো ইয়াতে উল্লেখ আছে, 21ৰ পৰা 35 বছৰ ভিতৰত হ'ব লাগিব। 1 এপ্ৰিল 2025লৈকে আপোনালোকৰ বয়সটো 21ৰ পৰা 35 বছৰ ভিতৰত হ'ব লাগিব। তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এতিয়া আমি আহোঁ, ইয়াত আপোনালোকে আবেদন কেনেধৰণে কৰিব আৰু কেতিয়াৰ পৰা আবেদন হ'ব, কিমান তাৰিখ লাষ্ট ডেট হ'ব, এইখিনি কথা মই আপোনালোকক জনাবৰ কাৰণে আহিছোঁ। এতিয়া প্ৰথম আমি চাওঁ, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে 17 জুন 2025 তাৰিখে ইয়াৰ ইণ্টাৰভিউ হ'ব। এই ইণ্টাৰভিউ হলত যাওঁতে আপোনালোকে বায়'ডাটা এখন লগত নিব লাগিব। এখন আপোনালোকে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মত আপোনালোকে সকলোখিনি ডকুমেণ্টছৰ আপোনালোকৰ ফিল-আপ কৰি আৰু লগত আপোনালোকৰ অৰিজিনেল টেষ্টিমনিয়েল আৰু 2টা ছেট নিব লাগিব। এটা ছেল্ফ এটেষ্টেড কপিও আপোনালোকে নিব লাগিব আৰু ফটোগ্ৰাফ নিব লাগিব। আপোনালোকৰ নিজৰ ফটোগ্ৰাফ লৈ যাব লাগিব ইয়াত ভেৰিফিকেশ্যনৰ কাৰণে। এইখিনি বস্তু আপোনালোকে লগত লৈ যাব লাগিব। তাৰপিছত আপোনালোকে আৰু লাগিব আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো আপোনালোকে নিব লাগিব। এইটো নিয়াৰ আগতে আপোনালোকে ফৰ্মো ছাবমিট কৰিব লাগিব। ফৰ্মটো আপোনালোকে ছাবমিট কৰিব লাগিব 15 জুনৰ আগতে। 15 জুন বিয়লি 5 বজালৈকে আপোনালোকে ফৰ্ম ছাবমিট কৰিব পাৰিব। এই ফৰ্মটো আপোনালোকে ছাবমিট কৰিব লাগিব। এইটো 15 তাৰিখে আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ কাৰণে ইণ্টাৰভিউ আপোনালোকৰ 17 জুনত হ'ব। এইটো কথাও আপোনালোকক ক'লোঁ। এতিয়া আমি আহোঁ, এই ফৰ্ম আপোনালোকে ক'ত জমা দিব। ফৰ্ম জমা দিবলৈ হ'লে তাৰ এড্ৰেছটো হৈছে, ইয়াতে আছে ভেনুটো, ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু ইয়াতে আপোনালোকে ফৰ্মো জমা দিব লাগিব। এইটো দিয়া হৈছে যে অফিচ অফ দ্য মেনেজিং ডাইৰেক্টৰ আসাম ষ্টেট ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন ফৰ SC লিমিটেড, দিলীপ হোজাৰী পথ, চৰুমতৰীয়া, দিছপুৰ, গুৱাহাটী 6। এই এড্ৰেছত আপোনালোকে জমা দিব লাগিব। ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ টাইমটো দিয়া হৈছে 10 বজাত, ৰাতিপুৱা 10 বজাত আপোনালোকে তাত পোৱাকৈ যাব লাগিব। বিজ্ঞাপনটোৰ সবিশেষখিনি মই আপোনালোকক জনাই দিলোঁ। কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান লাগিব আৰু আপোনালোকৰ লাষ্ট ডেট কেতিয়া, ইণ্টাৰভিউ কেতিয়া হ'ব, সকলোখিনি কথা আপোনালোক কৈ দিলোঁ। আপোনালোকে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, কোনো ধৰণৰ এক্সাম নহয়, ইয়াতে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। গতিকে আপোনালোকে সকলোখিনি কথা জানিলে। আৰু সবিশেষ জানিবলৈ হ'লে ইয়াৰ অফিচিয়েল ৱেবছাইট আছে, ৱেবছাইটত আপোনালোকে জানিব পাৰে, নতুবা আপোনালোকে এই ইমেইল ID দিয়া আছে, ইমেইল IDত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। থেংক ইউ।